আজিৰ দৰে যদি আমি ঈশ্বৰৰ কথা দৈনন্দিন শুনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই সংসাৰৰ যিবিলাক দুখ বেদনাৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। আটকেনে পুনৰপি হৈবে বিৰকতি, পশুবিনে মই নেদেখোঁ সংসাৰত। বিৰকত পশুবিনে মই নেদেখোঁ সংসাৰত। যে এনেধৰণৰ ঈশ্বৰৰ কথাৰ প্ৰতি যাৰ আগ্ৰহ নাই, এইটো পশুৰ বাদে আনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। কাৰণ মানুহ মাত্ৰেই ঈশ্বৰৰ কথা শুনিব লাগে। অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। মানুহ মাত্ৰেই আমি ঈশ্বৰৰ কথা শুনাৰ প্ৰতি, কোৱাৰ প্ৰতি, গোৱাৰ প্ৰতি অনুৰাগী হ'ব লাগে। নিগদতি শুকমুনি অভিমন্য সুত, বৰ্ণাইল মৈত্ৰেয় কৃষ্ণ কথা অদ্ভুত। তেতিয়া মানে শুকে পৰীক্ষিতক কৈছে, হে পৰীক্ষিত, মৈত্ৰেয় ঋষিয়ে বিদুৰৰ আগত এই ধৰণে অমৃতময় কথাবিলাক তেওঁ অৱগত কৰিছে। সংক্ষেপে শিশৱ কথা শুনিও বিদুৰ, নভলীলা মনে আতি টিপিটি প্ৰচুৰ। যে চমুকে ক'লে বিদুৰ সন্তুষ্ট নহয়, আৰু বহলাই ক'বৰ কাৰণে তেওঁ অনুৰাগী হৈ থাকে। বাহুল্য কৰিয়া তাক শুনিবাক প্ৰতি, কৰজোৰে পুচু কোনো পুচিলন্ত মহামতি। আপোনালোকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে যিমান অনুৰাগ বাঢ়িব, সেয়াই হৈছে ভক্তি। স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। ঈশ্বৰৰ কথা শুনিবৰ কাৰণে মনৰ যিটো অনুৰাগ, সেইটোৱে হৈছে ভক্তিৰ প্ৰতীক। এই অনুৰাগে আমাক 6টা প্ৰমোচন দিব। আমাৰ প্ৰথম স্কন্ধ ভাগৱতত এই কথা উল্লেখ কৰিছে। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। গতিকে আমি আজিৰ দৰে ঈশ্বৰৰ কথা শুনিবলৈ অভ্যাস কৰিব লাগিব। অৰ্জুনক কৈছে, অৰ্জুন তুমি 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি লৈ আহিছা। মনক সংযম কৰিবা, ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা। তুমি মনক যদি সংযম কৰিব নোৱাৰা, ইন্দ্ৰিয় যদি সংযম কৰিব নোৱাৰা, তোমাৰ মানৱ জন্ম ধৰাৰ কোনো সাৰ্থকতা নহ'ব। তেতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি? অহেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ সাধ্য আছে ইন্দ্ৰিয়ক বশ্য কৰিব? নাই নাই, এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে সখী তুমি নকৰি বা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি ভয় নকৰিবা, অভ্যাস কৰা। আজি আপোনালোকে গধূলিৰ পৰা আহাৰ পৰা পথখনত বহি আছে, কোনোবাই চকী এখনত বহি আছে। অকলে ঘৰত ইমান সময় এনেকৈ কত বা চকী এখনত বহি থাকিব পাৰিলেহেঁতেনে? নোৱাৰিলেহেঁতেন। আজি কোনে বহুৱাইছে, কিয় বহিছে, এই কথা আমি উপলব্ধি কৰিব লাগিব। কিয় বহিছে? আমাৰ বেদে কৈছে যে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি ইয়াত বহি থকা সকলে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহৰ পৰা আমাৰ জীৱলৈ 6টা প্ৰমোচন আহিব। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। এই পৰ্যায়টোলৈ আমাৰ জীৱটো আহিবই লাগিব। এই জন্মত নহয়, পিছৰ জন্ম, পিছৰ জন্ম নহয়, কোটি জন্ম। যেতিয়ালৈকে সাধুৰ সংগত আহি ঈশ্বৰৰ কথা শুনি আমাৰ জীৱটো শুদ্ধ নহ'ব, তেতিয়ালৈকে অহা যোৱা কৰিয়ে থাকিব লাগিব। গতিকে এইটো আমাক কি কৰে? আগ্ৰহেৰে আনি দিয়ে। সেইকাৰণে কৈছে যে বৰ্ণাইল মৈত্ৰেয় কথা কৃষ্ণ, পশুবিনে নিগদতি শুকমুনি অভিমন্য সুত, বৰ্ণাইল মৈত্ৰেয় কৃষ্ণ কথা অদ্ভুত। সংক্ষেপে শিশৱ কথা শুনিয়া বিদুৰ, নলভিলা মনে অতি টিপিটি প্ৰচুৰ। চমুকে ক'লে তেওঁ সন্তুষ্ট নহয়, বহলাই ক'বৰ কাৰণে আহ্বান জনাইছে। বাহুল্য কৰিয়া তাক শুনিবেক প্ৰতি, কৰজোৰে কোনো পুচিলন্ত মহামতি। আৰু অলপ বহলাই কোৱা বুলি বিদুৰে মৈত্ৰেয়ক আহ্বান জনাইছে। বিদুৰ বদতি শুনি উপমুনি বৰ,
ভূমিক আসনতে তুলি বৰাহ ঈশ্বৰ। এই পৃথিৱীখন প্ৰলয় জলত যেতিয়া বৰাহে আনিলে, আদি দৈত্য হিৰণ্যকক পৰিলন্ত হত, ই কথা শুনিলোঁ মই তোমাৰো মুখত। যে আদি দৈত্য হিৰণ্যাক্ষক তেওঁ এই মানে পৃথিৱী উদ্ধাৰ কৰি আনোতে বধ কৰিলে। দন্তে অগ্ৰে পৃথিৱী আনন্ত মহেশ্বৰ, দৈত্যৰাজ সমে কিয় মিলিল সমৰ। তেওঁ প্ৰলয় জলৰ পৰা পৃথিৱীখন উঠাই আনোতে সেই হিৰণ্যাক্ষক বীৰৰ লগত কিয় তেওঁৰ যুদ্ধ কৰিব লগা হ'ল, এই কথাটো মই জানিব বিচাৰোঁ। ইটো কথা শুনিবাকো মনে ইচ্ছা যায়, যদি অনুগ্ৰহ থাকে কহিও বুজায়। যে হিৰণ্যাক্ষৰ লগত বৰাৰূপী ভগৱন্তৰ কিয় কাজিয়া কৰিব বা যুদ্ধ কৰিব লগা হ'ল, এই কথাটো মই জানিবৰ কাৰণে মই আগ্ৰহ কৰোঁ। দৈত্যেন্দ্ৰৰ জন্ম কৰিও বিস্তাৰ কৰিয়া, শুনিবাকো মহুৰ উৎসুক কৰে হিয়া। যে দৈত্যৰ জন্মৰ বৃত্তান্ত কথাও মই শুনিবৰ কাৰণে মোৰ মনে আগ্ৰহ কৰিছে। যদ্যপি সংক্ষেপে মুনি কৈলা মহাভাগ, তভু মূৰ মনে শুনি নখন্দিল অনুৰাগ। যে তুমি যদিও চমুকৈ কৈছা, মই কিন্তু মোৰ তৃপ্তি হোৱা নাই, মোৰ আৰু জানিবৰ কাৰণে মোৰ মনটো আগ্ৰহিত হৈছে। এতেকে বাহুল্য কৰি কৈও মূৰ বাপ, হৰি কথা শুনিয়া এৰায়া থাকো তাপ। এতিয়া ভগৱানৰ কথা আপুনি যিমান বহলকৈ শুনি থাকিব, বহলাই শুনি থাকিব, সিমানেই আমি তিনিটা তাপৰ পৰা নিজক মুক্ত কৰিব পাৰিম। এতিয়া আমি ইয়াত বহি থকা সকলো ভগৱন্তৰ তিনিটা তাপত এটা নহয় এটা তাপত আমি ভুক্তভোগী হৈ আছোঁ। ভগৱন্তই তিনিটা তাপত আমাক জীৱবিলাক তাপগ্ৰস্ত কৰি ৰাখে। কি কি তাপ? আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক তাপ। এই তিনিটা তাপত আমি কম বেছি পৰিমাণে ভুক্তভোগী হৈ আছোঁ। আমি কৰ্মদোষত এইকেইটা তাপত আমি ভুক্তভোগী হ'ব লাগে। এতিয়া আদি ভৌতিক তাপটোৱে আমাক কেনেকৈ প্ৰতিক্ৰিয়া কৰে দেহ জগতখনত, মনৰ জগতখনত, আমাক বেদত উল্লেখ আছে। মৃগ পক্ষী মনুষ্য দৈ, সৰীসৃপা দৈশ্য ৰাক্ষসৈ, নিৰ্ণং জন্যতে আদি ভৌতিক। মৃগ পক্ষী সৰীসৃপ প্ৰাণী, সাপ বেং কোম যেনেকুৱা বিছা ভূত প্ৰেত পিশাচ মানুহ। অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে, সেইবিলাকক কৈছে আদি ভৌতিক তাপ। কেতিয়াবা কাৰোবাক কুকুৰে কামোৰে, কাৰোবাক কেতিয়াবা মেকুৰীয়ে আঁচোৰে, কাৰোবাক কেতিয়াবা বিচাই ডাকে, কাৰোবাক কেতিয়াবা কুঞ্জেলেকুৱাই কামোৰে, কাৰোবাক কেতিয়াবা সৰ্পই দংশন কৰে, কাৰোবাক আকৌ কেতিয়াবা মানুহেই মানুহক মাৰি আঘাত কৰে, ইত্যাদি ইত্যাদি। অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে, সেই দুখবিলাকক কৈছে আদি ভৌতিক তাপ। আদি দৈবিক তাপটো কেনেকৈ আহে? কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যিটো দুখ নামি আহে, সেই দুখটোক কৈছে আদি দৈবিক তাপ। ই কেনেকৈ আহে? আমাৰ শাস্ত্ৰত উল্লেখ আছে। শীত উষ্ণ বাতবশম্ভু বিদ্যুতাদি সমুদ্ৰম, তাপ দ্বিজবৰ নিৰ্ণং জন্যতে আদি দৈবিক। অতিপাত ঠাণ্ডা, অতিপাত গৰম, বতাহ ধুমুহা, বিজুলী ঢেৰেকণি, বানপানী, ভূমিকম্প, সমুদ্ৰ আকস্মিক দুৰ্ঘটনা, বজ্ৰপাত ইত্যাদিৰ দ্বাৰা। এতিয়া আমাৰ অতি কম সময়তে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ গৈ সমুদ্ৰত প্ৰাণ এৰি থৈ আহিব লগা হ'ল। এইটো নভবাকৈ হৈ গৈছে। যি প্ৰকাৰেই নহওক তেওঁ সমুদ্ৰত গৈ প্ৰাণ এৰিছে। এইটো হৈছে আদি দৈবিক তাপ। আধ্যাত্মিক তাপক দুটা ভাগত বিভক্ত কৰি দেখুৱাইছে, শাৰীৰিক আৰু মানসিক। আপোনালোকৰ কাৰোবাৰ শৰীৰত যদি অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু কাৰোবাৰ শৰীৰত যদি বেমাৰ আছে, তেওঁ যিমান ঐশ্বৰ্য বিভূতি ধন টকা পইচা মাজতে নাথাকক কিম্বা তেওঁ মনটো কেতিয়াও শান্তিত নাথাকে। শৰীৰত বেমাৰী থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। এইটো আধ্যাত্মিকৰ শাৰীৰিক তাপ। মানসিক তাপটো 6 প্ৰকাৰে আহে। ক্ষুধা, তৃষ্ণা, জৰা, মৃত্যু, শোক, মোহ। ভোকত এমুঠি খাব নাপালে শৰীৰে কষ্ট পাব, পিয়াহত এগিলাচ পানী খাব নাপালে কষ্ট পাব। জৰা এটা দিনত কিচকিচিয়া চলি এমাইললৈকে দেখে, ৰিং মাৰিলে শুনে,
কমনীয় দেহা টান টান বস্তু চুবাই যাওঁ বুলিলে যায়, খাওঁ বুলিলে খায়। এটা সময় আহিল কালৰ অতৰ্কিত গতিত কিচকিচীয়া চুলিকেইডাল মৰাপাতৰ দৰে বগা হৈ পৰিল, দৃষ্টিশক্তি কমিল, শ্ৰৱণ শক্তি কমিল, টান টান বস্তু চুবা দাঁতকেইটা সুলকি পৰিল, কমনীয় দেহাটো সুতুৰা সুতুৰ পৰিল। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ মুখৰ আগত কোনোবাই এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ল। এই পূৰ্বৰ স্মৃতি ৰোমন্থন কৰি আমাৰ মনলৈ যিবোৰ দুখ আহিব, এইবিলাক কৈছে আধ্যাত্মিকৰ মানসিক তাপ। কেতিয়াবা আপোনজন মৰিলে দুখ লাগে, কেতিয়াবা মনে ভাল পোৱা বস্তু হৰণ ভগন হ'লে দুখ লাগে, আৰু মৃত্যুৰ প্ৰতি আমি সকলো ত্ৰস্তমান হৈ থাকোঁ। এই তিনিটা তাপে আমাক প্ৰত্যেকতে তাপগ্ৰস্ত হৈ থাকে। কিন্তু যদি আমি কৃষ্ণৰ কথা দৈনন্দিন শুনিব পাৰোঁ, ক'ব পাৰোঁ, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুঠ বিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয়, তেবে তাক আৰু তিনি তাপে নচয়। আমি যদি আজিৰ দৰে প্ৰত্যেক দিনে এক ক্ষণ, বেছি নহয় 4 মিনিট সময়, আমি 24 ঘণ্টাৰ ভিতৰত বেদৰ মতে 4 মিনিট সময় আমি ঈশ্বৰৰ কথা শুনা, কোৱা আৰু গোৱাৰ কাৰণে আমি দিব লাগে। এতিয়া আমাৰ এই কথা নজনাৰ কাৰণে আমাৰ বহুত মানুহৰ 4 মিনিট সময়ো ঈশ্বৰৰ কথা শুনিবলৈ, ক'বলৈ, গাবলৈ সময় নাই। অৰ্জুনক কৈছে, আৰু হেৰা শুনা তুমি একবিনে নহো দুই, অবিদ্যা মায়াত ভিন্ন দেখি। অৰ্জুন, তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে। মূৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমি মোৰ সখী। যে অৰ্জুনৰ লগত যদি সখী, আমাৰ লগত সখী হয়নে নহয়? আমি তেওঁৰে অংশ জীৱ হয়নে নহয়? হয়। সেইকাৰণে অৰ্জুনক বেছ কৰি আমাক কৈ আছে, সাৰথীৰ কহো ভেদ, লোৱাতাৰ পৰিছেদ, আনে নজানয় মহামতি। যিগোটা যে মহাৰথী, ৰথেশ্বৰী কৰাগতি, ৰথ কোনো চলাৱে সাৰথী। তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ, সৰ্বতো সময়তে মনত ৰাখিবা। অৰ্জুনক সতৰ্ক কৰি দিছে। অৰ্জুনৰ ৰথখন যদি ভগৱানে পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতা। এতিয়া আমাৰ বহুত মানুহ যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, অৰ্থাৎ আমি জীয়া মানুহ হৈ আছোঁ। সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কথা ভাবিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ, সেইজনৰ ঠাইলৈ যাবলৈকে আমাৰ আজি বহুতৰ সময় নাই। গতিকে তেওঁৰ ৰথখন ভালকৈ নচলিব দেই। অৰ্থাৎ দেহ ৰথখনত ঘূণে ধৰিব। অৰ্শ গুল্ম পিত্ৰ কেঁচুমীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰ কি আছে আৰু? আপোনাৰ শৰীৰত যদি কিবা বেমাৰে আক্ৰমণ কৰিছে, তাৰ বাবে মনক দায়ী কৰিছে ভাগৱতে। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি এই কথাটো নজনাৰ কাৰণে আমাৰ উঠি অহা বহুত প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়া ঠাইলৈকে গৈছে, যাৰ কাৰণে ভগৱন্তই দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। আমাক ভগৱানে চবকে 100 বছৰ দি পঠিয়াইছে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত মানুহ মাত্ৰেই চবকে 100 বছৰ দিছে। তৎসত্বেও আমাৰ বহুতে আমাৰ মাজৰ পৰা 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ বিদায় লৈছে। কিয়? আমাৰ ভাগৱতত বান্ধি দিয়া নিয়মবিলাক নমনাৰ কাৰণে। আমাৰ ভাগৱতত 8 প্ৰকাৰ নিয়মৰ কথা কৈছে দেই, সদাচাৰ বুলি কয়। 8 প্ৰকাৰ সদাচাৰ আমি জানিব লাগিব। কি কি সদাচাৰ? কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যদি আপুনি নিজেও মানে, ল'ৰা ছোৱালীক, ঘৰৰ পৰিয়ালক যদি মনাব পাৰে, আপোনালোকৰ ঘৰখনত বেমাৰ আজাৰ নহয়, আৰু 100 বছৰৰ আগতে কোনো বিদায় ল'ব লগা নহয়। কাৰণ মহাপুৰুষ শংকৰদেৱৰ দিনত কেইবাজনো আটা পুৰুষে শংকৰ মাধৱৰ পৰাই ভাগৱতৰ ব্যাখ্যা শুনিছিল। কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি লৈছিল। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিল, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিল। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ, ৰাম ৰাম আটা 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰহে আছিলে। এই ওপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে? যিবিলাকে নীতি নিয়ম নামানে, সদাচাৰ নামানে, অনাচাৰ ব্যভিচাৰ কৰিব।
তেওঁলোকৰ পৰা আয়ুস কাটি নি মনাবিলাকক যোগ দিব। আপোনালোকৰ এইখন গাঁৱত, শালমৰীয়া গাঁৱত আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে? আপোনালোকে এবাৰ চালেই এই তথ্যটো পাব। সেইজন মতা মানুহেই গাঁওখনৰ ভিতৰত বেছি আয়ুস আছে, যিজনে নীতি সদাচাৰ মানি চলে আৰু ঈশ্বৰৰ ভক্তি আছে। মাইকী মানুহ সেইজনীৰে আয়ুস বাঢ়িব যিগৰাকী মাইকী মানুহ নীতি সদাচাৰী আৰু ঈশ্বৰৰ ভক্তি থাকিব। তেওঁ আনতকৈ আয়ুস বঢ়াব পাৰিব। মনত ৰাখিব কথাটো। গতিকে এই 8 প্ৰকাৰ সদাচাৰ, প্ৰথম কায়ৰ সদাচাৰ। এই কায়টো আমি পৰ উপকাৰ কামত লগাব লাগে। মই আজি আৰম্ভণিতে আপোনালোকক কৈছোঁ যে যদিও এইটো 4 দিনীয়া ভাগৱত পাঠ ব্যাখ্যা নহয়, এইটো যজ্ঞ, এইটো কলিৰ যজ্ঞ, নাম যজ্ঞ, ভাগৱত যজ্ঞ, ভক্তি যজ্ঞ। এই যজ্ঞটো পূৰ্ণাংগ কৰিবৰ কাৰণে আমি যদি এই শৰীৰটো অকণমান প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়াহ'লে পৰোপকাৰায় ইদম শৰীৰম। অনুষ্ঠান মানে মই বুলি কৈছে। এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে যদি আপুনি অকণমান কায়েৰ সহযোগিতা আগবঢ়ায়, তেতিয়া পুণ্য হ'ব। পৰোপকাৰায় ইদম শৰীৰম। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, সত্যপ্ৰিয় হিত, মনৰ সদাচাৰ, দয়া প্ৰেম কৰোণা, গমন সদাচাৰ। আমাৰ ভৰিকেইটা ভগৱানে যাব দিছে, যাব দিলে বুলিয়ে অগম্যা গমন কৰিলে নহ'ব। আমি কলৈ যাব নালাগিব, আমাৰ নিয়ম বান্ধি থৈছে। কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ কাৰণে নহয়। শংকৰদেৱৰ ধৰ্ম আদৰ্শটো বিশ্ব মানৱৰ কাৰণে। শংকৰদেৱে ভাগৱতৰ মাজেদি বিশ্ববাসীক আহ্বান জনাইছে। কি বুলি কৈছে? উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰৱেশ। এইটো উবা অসমৰ মানুহ, ভাৰতৰ মানুহ, সংঘৰ অনাসংঘৰ বুলি শংকৰদেৱ যদিও অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈছিল, অসমৰ বা ভাৰতৰ মানুহক বা সংঘ অনাসংঘক কোৱা নাছিল, বিশ্বৰ মানৱক উদ্দেশ্যি কৈছিল। যাৰ কাৰণে মহাত্মা গান্ধীয়ে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এটা মন্তব্য দি থৈ গৈছে। কি বুলি? What Shankardeva was alone able to do, nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গ'ল, পৃথিৱীত কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই। আৰু শংকৰদেৱ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক ভূয়সী প্ৰশংসা কৰি থৈ গৈছে মহাত্মা গান্ধীয়ে। কি বুলি কৈছে? আছাম ইজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰা মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমি অসমৰ মানুহে গুৰুজনাৰ এই দৰ্শন আজিৰ দৰে শৃংখলাবদ্ধভাৱে পুংখানুপুংখভাৱে আলোচনা নকৰাৰ কাৰণে আমাৰ মাজতে বিভাজন হৈ আছে। একেখন গাঁৱতে 2-3টা খেল বা 2-3খন সমাজে আমি বসবাস কৰিব লগা আছে। এইটো আমাৰ কাৰণে দুৰ্ভাগ্য। শংকৰদেৱে কিন্তু আমাক এটা জাতি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি এই আদৰ্শৰে আমাক অনুপ্ৰাণিত হ'বৰ কাৰণে আহ্বান জনাইছিল। আপোনালোকে সকলোৱে জানে যে প্ৰাক শংকৰী যুগক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ আগত আমাৰ অসমখন অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। আৰু সেই সময়ত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা সন্ধিক্ষণতে শংকৰদেৱ আৱিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰি আছে। আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক জ্ঞানটো মই যদি অসমবাসীক দি থৈ যাব নোৱাৰোঁ, ভৱিষ্যতে এওঁলোকে কেতিয়াও একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। গতিকে তেওঁ সেইকাৰণে সমস্তৰে মাজত এই আধ্যাত্মিক অৰ্থাৎ আত্মসম্পৰ্কীয় জ্ঞানটো দিবৰ কাৰণে, অসমখনক অন্ধকাৰ বা পোহৰলৈ আনিবৰ কাৰণে প্ৰথম সমাজ সংস্কাৰ পথটোকে তেওঁ হাতত তুলি লৈছিল। দাৰ্শনিক পণ্ডিতে কৈছে, কাষ্ট মানে socialism cannot come until the caste system is ended. Caste system is the moral enemy of socialism. এখন সমাজ গঠন কৰিবলৈ হ'লে জাতিভেদ প্ৰথা থাকিব নালাগিব। জাতিভেদ প্ৰথা সমাজ সংগঠনৰ এটা অন্তৰায়। গতিকে এই কথা শংকৰদেৱে বুজি পেলাই আমাৰ প্ৰথম জাতিভেদ প্ৰথাটো বিনাশ কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা তেওঁ ভকতক সংস্কাৰ কৰি লৈ আহিলে। কেনেকৈ আনিলে?
ভগৱানৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি লৈ আহিলে। আৰু দ্বিতীয় স্কন্ধৰ ভাগৱতত সেই কথাটো উল্লেখ আছে। কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল ধুবাজে তোৰুক অসম লোক কুবাচ মেল চাণ্ডাল আনু হব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আজি এই 4 দিনীয়া কাৰ্যসূচী ভাগৱত পাঠলৈ ইয়াত অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে আহি অংশগ্ৰহণ কৰিব পাৰে, তাত কোনো বাধা নাই। সকলোৱে ঈশ্বৰৰ কথা শুনি বৈকুণ্ঠলৈ পথ প্ৰশস্ত কৰিব পাৰে, তাত কোনো বাধা নাই। সেইকাৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনিছিল। কেনেকৈ? ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি আনি সমাজক পৰিচয় কৰাই দিছিল। কি বুলি? এৰা সমাজৰ লোকসকল, এয়া তোমালোকৰ মাজলৈকে মই আজি গাৰুৰ ভকত আনিছোঁ দেই। তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি ঘৃণা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক তোমালোকে আজিৰ পৰা ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ শান্ত খাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এখন সমাজ প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গৈছিল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। মানুহক দুটা ভাগত, এটা জাতি আৰু এটা অজাতি। প্ৰথম স্কন্ধ ভাগৱত সুতে 28,000 ঋষিক সেই কথাটোৱে কৈছিল। 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষি সৌনকে প্ৰমুখ্য কৰি কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি যেতিয়া তেওঁলোকে ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰিলে, এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱাবৰণীয়া হৈ গ'ল, কিন্তু ফল নাপালে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে নিজ জাতি বুলি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সুতক আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই তেওঁ আহ্বান জনালে। সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৈন্য ভৈলে কলেবৰ। যে আমি কলি আহিল বুলি ভাবি যজ্ঞ কৰি যজ্ঞৰ দুৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফল নাপালোঁ। যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰো আয়ুকো কৰিলোঁ ব্যৰ্থে নাশ। আমাৰ আয়ুষে নষ্ট হ'ল। সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত কৰাই উক পান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া তুমি কৃষ্ণৰ অমৃতময় কথা শুনাই আমাক উদ্ধাৰ নকৰিলে আৰু গত্যন্তৰ নাই। এই আহ্বান শুনি সুতে কি বুলি মন্তব্য কৰিছিল? অকিনো মহাভাগে তোমাখাৰ আগে কহিবু কৃষ্ণৰ লীলা
মাধৱৰ কথা সম্যকে পুছিলা অমুক জীৱদান দিলা। সেই সৌনক প্ৰমুখ্যে 28,000 ঋষি তোমালোকে আজি মোক কৃষ্ণ কথা ক'বলৈ কৈ মোক জীয়া মানুহ কৰি তুলিলা। মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলো। কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে। কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাম আছে, দুটা ভাগ হে নাই, এটা জাতি আৰু এটা অজাতি। মাধৱদেৱে কৈছে আৰু চৈতন্যপন্থীয়ে কৈছে মুচিও খুচি হয় যদি হৰিক ভজে, আৰু খুচিও মুচি হয় যদি হৰিক তেজে। মাধৱদেৱে কৈছে ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলয়ে হীনতো হীন আতি। এয়া শাস্ত্ৰৰ দৰ্শন। গতিকে এই কথাবিলাক যাতে আমি সমাজত আমি প্ৰচাৰ কৰি আমি যাতে এটা জাতি হিচাপে বাস কৰিব পাৰোঁ, কাৰণ ঈশ্বৰৰ ভক্তিপৰায়ণ যাতে আমি হওঁ তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব, আৰু তেতিয়া আমাৰ জীৱই মুক্তি লাভ কৰিব। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে যে তুমি হেন বৈষ্ণৱত কৈব কৃষ্ণ কথা, মুত আত পৰে আন নাহিকে সৰ্বথা। তুমি যেতিয়া কৃষ্ণ কথা জানিবলৈ ইচ্ছা কৰিছা, মই কমেই আপোনালোকে মনত ৰাখিব, এজনেই পৃথিৱীত গুৰু আৱিৰ্ভাৱ হৈছে যিজনে সাম্যবাদ প্ৰতিষ্ঠা কৰিছে। স্ত্ৰী শুদ্ধে কৰে যদি আমাতো ভকতি, তাহাক দিবা জ্ঞান মহামতি। মাইকী মানুহেও যদি মোৰ কথা শুনিবলৈ আগ্ৰহ কৰে তুমি মুক্ত মনে কবা, কিন্তু মতা মানুহ হয় কিন্তু অভিমান অহংকাৰ নুশুনে। সঠত দাম্ভিকত নকহিবা ইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱ জনত। গুৰুজনৰ আদৰ্শ মতে দেহৰহে মতা মাইকী আছে, আত্মাৰ নাই। আত্মাটো মাইকী মানুহৰ দেহতে থাকক বা মতা মানুহৰ দেহত, আত্মাৰ দুটা ভাগ আছে, এটা সংস্কাৰী এটা অসংস্কাৰী, এটা পুণ্যৱন্ত এটা পাপৱন্ত। এতিয়া আপোনাৰ দেহত থকা জীৱটো পাপাত্মা নে পুণ্যাত্মা আপুনি নিজেই পৰীক্ষা কৰিব লাগিব। দ্বাদশ স্কন্ধ ভাগৱতত মাত্ৰ পদ্ধতিটো দিছে কি বুলি, অজিন পাতকী আত নাপাতিব কাণ, পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ। আপোনাৰ আত্মাটো পুণ্যাত্মা নে পাপাত্মা আপুনি নিজেই প্ৰমাণ কৰক। যদি ঈশ্বৰৰ কথা শুনি ভাল লাগিছে, আগ্ৰহ বাঢ়ি গৈছে, আপুনি পুণ্যাত্মা। যদি কৃষ্ণ কথা শুনি আমনি পাইছে, অশান্তি পাইছে, পাপাত্মা। বছ ইমানেই আৰু, বেছি জানিব নালাগে দেই। দুটা ভাগত বিভক্ত কৰি দেখুৱাইছে। গতিকে এতিয়া কৈছে তুমি হেন বৈষ্ণৱত কৈবো কৃষ্ণ কথা, মূৰ আত পৰে আন নাহিকে। তোমাৰ নিচিনা বৈষ্ণৱক মই কৃষ্ণ কথা কোৱাটো মোৰ দায়িত্ব। মনুষ্যৰ মৃত্যু পাশ ছেদে হৰি যশে, দেখাও আত পূৰ্ব সাক্ষী শুনিও পুৰসে। যে ভগৱন্তৰ মৃত্যুৰ পাশৰ পৰাও ভক্তিয়ে আমাক উদ্ধাৰ কৰিব পাৰে। উত্তান পাদৰ পুত্ৰ ধ্ৰুৱ মহাশয়। উত্তান পাদৰ পুতেকৰ নাম ধ্ৰুৱ। সুৰুচি মাতৃয়ে বোলে ভেদিলা হৃদয়, মাহীমাক সুৰুচিয়ে তেওঁ অন্তৰত আঘাত পোৱাকৈ কথা ক'লে। বালক কালত পিতৃ মাতৃ পৰি হৰি, বনক চলিলা মনে মহা ক্ৰোধ কৰি। মাহীমাকৰ কথাত আঘাত পাই মাক বাপেকক এৰি তেওঁ বনলৈ গুচি গৈছিল। পাছে পথে দয়ালু নাৰদে লাগ পাই, গোবিন্দৰ কথা ছয় কহিলা বুজাই। নাৰদে লগ পাই তেওঁক ঈশ্বৰৰ কথা ক'লে। সেই কথা ধৰিয়া অল্পতে মহামানী, সাক্ষাতে পাইলন্ত লাগ প্ৰভু চক্ৰপাণী। যে নাৰদৰ সান্নিধ্যত তেওঁ ভক্তি জ্ঞান পাই ঈশ্বৰক সাক্ষাৎ হ'বলৈ সক্ষম হ'ল। আজিও আমি এনেকৈ সাধুৰ সংগ পালে মানে আমাৰ জীৱ সংস্কাৰ হ'ব। দৈৱবশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। আপোনালোকে নিজৰ পৰিয়ালত আপোনালোকে জানিব কোন বেয়া কোন ভাল, কিন্তু আপুনি বেয়াটো জানি পেলাই সিমানতে সীমাবদ্ধ কৰিলে নহ'ব, তাক ভাল কৰিব পৰাটো আমাৰ শাস্ত্ৰৰ মত। আমি বেয়া শাহুগৰাকীও ভাল হৈ যাব, বেয়া বোৱাৰীজনীও ভাল হ'ব যদি আমি সাধুৰ সংগ দিব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ আনি আপোনালোকে ঘৰত আনি শুনাব লাগিব। শুনিলে মানে কথা শুনিলেহে গুচে মনৰ সংশয়। কৃষ্ণৰ সেৱাত ৰতি তেৱে সেৱাত হয়, তেতিয়া আমাৰ অনুৰাগটো বাঢ়ি যাব। আমাৰ বেয়া জীৱটো ভাল কৰাটো আচল দায়িত্ব, তেতিয়া আপোনাৰ পুণ্য হ'ব। গতিকে আপুনি সদায় বেয়াটোক কেনেকৈ ভাল কৰিব পাৰোঁ তাৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব। আৰু সেই পৰিৱৰ্তনটো কোনে আনিব? আজিৰ দৰে পৰিৱেশে। দৈৱবশে যদি সাধুৰ সংগ পায়, সেইকাৰণে আমাৰ প্ৰত্যেকখন ঘৰতে ভকতৰ পদধূলি পৰিব লাগে। পাৰিলেতো সদায়
নোৱাৰিলে সপ্তাহত, নোৱাৰিলে মাহেকত, পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আপুনি ভকতৰ পদধূলি পেলাবই লাগিব। আপোনাৰ যিখন ঘৰত বছৰত এবাৰো পদধূলি নপৰে সেইখন সাপৰ গাত বুলি কৈছে। পৃথু প্ৰভুৱে কৈছে, যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। যিখন ঘৰত ভকতৰ পদধূলি নপৰে সি ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দৰে নদন বদন হৈ থাকক, সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰে আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে, মনটো আনন্দত ৰাখিব নোৱাৰে, পৰিয়ালত মিলা প্ৰীতিয়ে ৰাখিব নোৱাৰে। বহুত ধন ধান থকা পৰিয়ালতো স্বামী স্ত্ৰীৰ মনোমালিন্য, শাহু বোৱাৰীৰ মাজত মলিন্য, ককাই ভাইৰ মাজত মনোমালিন্য, কাৰোবাৰ হয়তো ৰোগ ব্যাধিত ভুগি আছে। গতিকে আমি কি বুজিব লাগিব যে পাৰ্থিৱ ধন টকা পইচাই আমাক শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে, মনটো সুস্থ কৰি ৰাখিব নোৱাৰে, পৰিয়ালটোক আনন্দ দিব নোৱাৰে। গতিকে এইবিলাকক আমি গুৰুত্ব দিব নালাগে। আন যত সবে মিছা ভক্তিৰ অভাৱে। গতিকে আমি ভক্তিৰ পৰিৱেশটো এনেকৈ সামূহিক নামঘৰত, ব্যক্তিগত গৃহত আমি যাতে প্ৰৱৰ্তন কৰিব পাৰোঁ, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। ভকতৰ পদধূলি নপৰা ঘৰখন কেতিয়াও সুখৰ ঘৰ হ'ব নোৱাৰে, শান্তিৰ ঘৰ হ'ব নোৱাৰে। তাত অশান্তি থাকিবই, তাত অমংগল থাকিবই। এই কথা ভাগৱতে কৈ দিছে। গতিকে আমি সাধুৰ সান্নিধ্যই আমাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনে, পৰিৱৰ্তন লৈ আহে। এই কথাটো আমাক ক'লে, এইখিনিকে আমাক ক'লে। গতিকে সেইকাৰণে কৈছে, সেই কথা ধৰিয়া অল্পতে মহামানী, সাক্ষাতে পাইলন্ত লাগ প্ৰভু চক্ৰপাণী। ধ্ৰুৱই নাৰদক লগ পোৱাৰ লগে লগে, নাৰদৰ পৰা সৎবাণী শুনাৰ লগে লগে কৃষ্ণক পাবলৈ বাধ্য হ'ল। আমি যদি এনেকৈ পাওঁ, আমি পাম নে নেপাম? আমাৰ ভাগৱতত কৈছে যে শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ্য সবে আত পায়। ইয়াতে আছে, কপিলে মাকক কৈছে, স্বৰ্গ নৰকক দুইকো ঐক্য দেখা আয়, কতো সুখে কতো দুখেতে প্ৰাণ যায়। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যদি মনৰ বেদনাত আছে, আপুনি নৰকবাসী। আপুনি সুখ আনন্দত আছে যদি স্বৰ্গবাসী। আৰু ন কুণ্ঠা, কোনো কুণ্ঠা নোহোৱাকৈ যদি আছে, আপুনি বৈকুণ্ঠবাসী। মনত ৰাখিব কথাটো। গতিকে আপুনি এইখন মানে শালমৰীয়া গাঁৱতে বৈকুণ্ঠৰ পাৰিষদ হিচাপেও থাকিব পাৰে, স্বৰ্গৰ দেৱতাও হৈ থাকিব পাৰে, আৰু নৰকৰ দুখ যান্তনাও ভোগ কৰিব পাৰে। গতিকে আমাৰ ভাগৱতত কৈছে, স্বৰ্গ নৰক যিটো পৰম মুকুতি, তিনি এক তুল্য যাৰ হৰিত ভকতি। ঈশ্বৰৰ প্ৰতি যাৰ ভক্তি থাকিব, তিনিওটা বস্তু ইয়াতে তেওঁ ভোগ কৰিব পাৰিব। আপুনি শত্ৰু শূন্য হ'ব লাগিব। আপোনাক পৰিয়ালে বেয়া পাব নালাগিব, ওচৰ চুবুৰীয়াই বেয়া পাব নালাগিব, সমাজে বেয়া পাব নালাগিব। তেতিয়া আপুনি বৈকুণ্ঠৰ পাৰিষদ হৈ থাকিব লাগিব। কেনেকৈ? আপুনি শাস্ত্ৰ শুনিব লাগিব, বুজিব লাগিব আৰু ব্যৱহাৰ কৰিব লাগিব। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উত্তপন। যি মানুহে শাস্ত্ৰ শুনে, পঢ়ে আৰু বুজে, তাৰ শত্ৰু উৎপত্তি হ'ব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। শাস্ত্ৰ শুনা মানুহে ব্যৱহাৰ কৰিব জানে। আমাৰ ব্যৱহাৰটো কেনেকুৱা হ'ব লাগে? সমানত মৈত্ৰী, উত্তমত সতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। আপোনাৰ সমবয়সজনক আপুনি বন্ধু ব্যৱহাৰ কৰিব লাগিব। আপোনাতকৈ বয়োজ্যেষ্ঠও হ'ব পাৰে, কোনোবা জ্ঞানজ্যেষ্ঠও হ'ব পাৰে। বয়সতে ডাঙৰ হওক বা জ্ঞানতে ডাঙৰ হওক, তেওঁ সন্মান কৰিব লাগিব। আৰু আপোনাতকৈ নিচ বা হীনজনক মৰমৰ চকুৰে চাব লাগিব। এই তিনিটা ব্যৱহাৰ যি জানে, তাৰ কোনো বাহ্যিক শত্ৰু থাকিব নোৱাৰে। আজি আমাৰ বহুত গাঁৱত ধনী মানুহ আছে, বিদ্যাৱন্ত আছে, ব্যৱহাৰেই কৰিব নাজানে। আপোনাৰ অন্তৰত আঘাত পোৱাকৈ কথা কয়। আপোনাৰ অন্তৰত আঘাত পোৱা কথা কোৱাজন কেতিয়াও আপোনাৰ প্ৰিয় হ'ব নোৱাৰে। আৰু মানুহে যাক বেয়া পাব, ঈশ্বৰেও বেয়া পাব। মানুহে যাক ভাল পাব, ঈশ্বৰে ভাল পাব। গতিকে আমাৰ শাস্ত্ৰ ভাগৱতে এই কথা কৈছে। ইয়াৰ পৰৱৰ্তী পদে কি কৈছে আমি আকৌ পুনৰ আলোচনা কৰিম। কৃষ্ণ।